চাবুৱা সমষ্টিত বিশেষকৈ আমাৰ পুৰা দিনজান ৰহমৰীয়া বা আমাৰ বালিজান এই গোটেই সেক্টৰটোত যিখিনি গৰাখহনীয়াৰ সমস্যা হৈ আছে তাক মই আজি পৰ্যবেক্ষণ কৰিলোঁ। ডিপাৰ্টমেণ্টে স্তৰে স্তৰে কিছু কাম কৰি গৈ আছে, কিন্তু সামগ্ৰিকভাৱে গোটেই কামখিনি নহ'লে ক'ৰবাত নহয় ক'ৰবাত ক্ষতি কৰি থাকিব। বিষয়টো মই আজি অলপ বুজিছোঁ, প্ৰথমবাৰ নিজে চাইছোঁ আৰু দুই এদিনতে মই গুৱাহাটীত IITৰ প্ৰফেচাৰসকলক লৈ মিটিং এখনো কৰিম আৰু কেনেকৈ এই জেগাখিনি আমি প্ৰটেকশ্যন কৰিব পাৰোঁ তাৰ বাবে আমি চেষ্টা চলাম। ইতিমধ্যে ডিপাৰ্টমেণ্টে প্ৰায় 90 কোটি টকাৰ এখন আঁচনি প্ৰস্তুত কৰিছে। মই চাওঁ ক'ৰ পৰা কেনেকৈ সেই পুঁজিখিনি আমি দিব পাৰোঁ আৰু এইবাৰ যাতে যিটো পৰিস্থিতি হৈছে সেই পৰিস্থিতিটো যাতে অহাবাৰ নহয় তাৰ কাৰণে আমি যিমান পাৰোঁ সিমান নিশ্চিতভাৱে আমি প্ৰচেষ্টা চলাম। ছাৰ, আপোনাৰ দুটাকৈ কাৰ্যকাল আটাইতকৈ প্ৰত্যাহ্বানজনক উজনি অসমৰ অৰ্থনীতি 5 বছৰলৈকে ধ্বংস হৈ গৈছে বুলি কোৱা হৈছে। এতিয়া পুনৰুদ্ধাৰৰ কাৰণে কিমান বছৰ লাগিব পাৰে বুলি ভাবে? কোনটোক লৈ উজনি অসমৰ বানপানীৰ কথাটো কৈছোঁ, 3খন জিলাৰ। মই ভাবোঁ যে কিমান ক্ষতি হৈছে, কি ক্ষতি হৈছে তাৰ গোটেই এছেছমেণ্টটো কিছুদিন পিছত ওলাব আৰু বানপানীটো গোটেই উজনি অসমতো হোৱা নাই। আমি চাব লাগিব শিৱসাগৰ আৰু চৰাইদেউ জিলাত। বাকী অঞ্চলখিনিতো ঠিকে আছে, যোৰহাট, গোলাঘাট বা ডিব্ৰুগড়, তিনিচুকীয়াত ক্ষতি হৈছে, কিন্তু ইমান ডাঙৰ প্ৰভাৱ নহয়। প্ৰভাৱ পৰিব শিৱসাগৰ আৰু চৰাইদেউ জিলাত। আমি চেষ্টা কৰিম যাতে গোটেই সমাজখনক আমি যিমান পাৰোঁ সিমান সহায় কৰাৰ কাৰণে। পুনৰ সংস্থাপনৰ কথা কৈছিলে, এতিয়া আমিতো মাটি দি ৰেডি কৰি থৈছোঁ। ৰাইজে অহাৰ ক্ষেত্ৰত বিধায়কসকলে আলোচনা কৰিব। যিসকলে আহিব খুজিব তেওঁলোকৰ কাৰণে আমি মাটিৰ প্লট ৰেডি কৰি থৈছোঁ। ঘৰৰ কাৰণে হয়তো কিবা এটা সাহায্য দিব লাগিব, আমি তাৰ বাবেও বিবেচনা কৰিম। মোহনা ঘাটলৈকে এনেকুৱা বহু জেগাত খহনীয়া হৈ আছে। চব ব্ৰহ্মপুত্ৰৰ খহনীয়াটোতো আমি সকলোৱে জানো, ই বহুত ডেঞ্জাৰাছ আৰু প্ৰলয়ংকাৰী। কোনোবা জেগাত প্ৰটেকশ্যন কৰিলে নতুন এটা জেগাত খুন্দা মাৰি দিয়ে। গতিকে ই এটা সমস্যা আমাৰ বহুত ডাঙৰ, আমি যুঁজি থাকিব লাগিব।